তো গাইজ বঢ়িয়াকৈ চব লাইট টাইটখিনি অফ কৰি দিলোঁ। তো গাইজ স্বাগতম জনাইছোঁ জুনিয়ৰ ব্লগছৰ অন্য এটি ভ্লগ ভিডিঅ'লৈ। তো আজি একদম বেলগাম বেংগলোৰৰ পৰা এইটো লাষ্ট ভিডিঅ' এণ্ড হ'ব একদম গুৱাহাটীত। তো আজি একদম বঢ়িয়াকৈ ট্ৰলি চলি বান্ধি যাব ওলাইছোঁ। বাকী এহাতে দুটা ট্ৰলি লৈয়ে গ'ল, সেইটো উঠি উঠি আহি আছে। তো যাবা ওললি কেনাই লাগছি? কিয় ইচ্ছা নাই? এই এটাই কথা, মানে ঘৰত গ'লে কাম চাম গেলাখান বহুত হৈ যায় না, সেইকাৰণে ইয়াতে আহিব একদম বিন্দাছ খল আৰু মোবাইল টিপা। সেইকাৰণে এই ইয়াতে থাকি ভাল লাগছে। কিন্তু মোৰ এনে জেগাখিনি ফুৰি ভাল লাগছে, কিন্তু এই ঘৰতে সোমাই থাকিব লাগে যিহেতু মোৰ বঢ়িয়া লাগছে। কাৰণ মই ঘূৰি ফুৰা চলি না, ক্ৰিকেট চিকেট খেলি থাকোঁ। বাকী হ'ব আৰু বঢ়িয়া লাগিলেও যাবই লাগিব, কাৰণ তোক ইয়াতে ইমান দিন পুহি ৰাখিব নোৱাৰে কোনো, গম পাইছা না? তো গাইজ বঢ়িয়াকৈ এতিয়া জোতা চেণ্ডেল পিন্ধি তলক লাগি যাওঁ। তলত অটো আহি আছে। তো ইয়াৰ পৰাই বেলগামত ৰেল ষ্টেচনটোক লাগি যাওঁ। ৰেল ষ্টেচনটোৰ পৰাই ডাইৰেক্ট বেংগলোৰ পাম কালি পুৱা। আৰু এইটো মই লৈ যাম, নালগে হ'ব। তো বেংগলোৰৰ পৰাই ডাইৰেক্ট ফ্লাইট আছে গুৱাহাটীত লাগি। তো কালি মৰ্ণিং একদম গুৱাহাটী হ'ব। গাইজ ছাৰে ঘৰটোক বিদায় দিলোঁ আৰু কেতিয়াবাক লাগি আহিম সময় সুবিধা মিলিলে। তো এতিয়া গোটেইকেইটা ওলালোঁ তালি টপলা লৈ যাবা। এই তাই একদম আগত গৈছি, তাৰপিছত এই গৈছি এইবাৰ ভিনদেউ লাষ্টত আহিব দিয়ক, কাৰণ তালা চালা ভিনদেউ মাৰিব না। তো বোলক আৰু ওলাই যাওঁ। তো গাইজ ফাইনেলি আহি পালোঁ বেলগাবি ৰেল ষ্টেচন। তো গোটাই মাখা ইয়াতে এতিয়া নামি লৈছোঁ। এতিয়া ইয়াতে 1 ঘণ্টা ৱেইট কৰিব লাগিব, কাৰণ টাইম হৈছে আপোনালোকৰ 7:55, মানে 9টা ট্ৰেইন আছে। তো বঢ়িয়াকৈ অ'টোই থৈ গ'ল আমাক। তো দিয়ক গাইজ বঢ়িয়াকৈ ফাইনেলি আহি কিনে আমাৰ চিট পাই গ'লোঁ। এফালে উঠলাকে এতিয়া ঘুমোৱে বোলে, ঘুমাহে নেকি? হা ঘুমতে ঘুমতি যায়। আৰু এফালে আছে। তো আমাৰ চিট হৈছে মাজত দুটা আৰু ওপৰত দুটা। তো মাজতে হাত দুটা থাকিব বায়াক বইনাক, আৰু ওপৰত ফিনাক আৰু জোৱাক থাকিব। ফিনাক আৰু ফুলেলাক থাকিব। তো এই মোৰ কনফিউজিং হৈ যায়। মই মানে অসমতে থাকোঁ নাজানো, তই শিকাই দিবি আকৌ। তো গাইজ গুড মৰ্ণিং ফ্ৰম চিক বানাই কি এই যি নাম এতে মুখতে নাহি আই। বাকী এফালে পুৱাই উঠি কিনে চাহ তাহখিনি খাই ল'লোঁ। লৈ কিনে এতিয়া আৰু এতিয়া অলপ মানে লেট হৈ গ'ল। এনাই টাইম আছিল আপোনালোকৰ 6:20 পালোঁ হয়, কিন্তু এতিয়া অলপ ৰখিব লগা হৈ গ'ল। সেইকাৰণে দেখা হৈছে এতিয়া 6:30 হ'বই। আৰু আমাৰ আহিছিল ইয়াতে মানে এচিতে টিকট কাটছিল দে, কিন্তু নহ'ল এতিয়া আহিব লগা। বাকী এফালে ভিনদেউ আছে। এই গাইছে ট্ৰেইন আহিছে ছাৰ। ಕಮ್ಮಿ ಬರುತ್ತೆ ಅಂದ್ಕೊಂಡಿದ್ದೆಲ್ಲ ನಿನಗೆ 5 ವರ್ಷದಲ್ಲಿ 1 ಕೋಟಿ ಬರುತ್ತಲ್ಲ ಒಬ್ಬ ಗ್ರಾಮ ಪಂಚಾಯತ್ ಬಿಲ್ ಆಗೋದು ಇದ್ರ ಮೇಲೆ ಡಿಪೆಂಡು. ಅವ್ರು ಪಿ ಡಿ ಒ ಬಿಲ್ ಮಾಡಿಸೋದ್ರ ಮೇಲೆ ಗೌರ್ಮೆಂಟ್ ಮೇಲೆ ಏನನ್ನು ಹೂಗಳ ಜೊತೆಯಾಗಿ ಕೊಡ್ತಾರೆ, ಉಸ್ತುವಾರಿ ಕಡೆಯಿಂದ ಆಗ್ತವೆ. ಅವನಿಗೆ ಯಾರು ಪಕ್ಕ ಇದಾಗವ್ರೆ ಅವ್ರಿಗೆ ಕೊಡ್ತಾವೆ. ಏನು ಮಾಡೋಕ್ಕೆ ಬಿಲ್ ಹಾಕಿಸ್ತಾರೆ. তো গাইজ ফাইনেলি আহি পালোঁ এয়াৰপৰ্ট। এফালে আমাৰ এছে এইগিলাকতো গোটা আছে। তো গাইজ ফাৰ্ষ্ট টাইম গোটাইকেইটাই ট্ৰলি চলি লৈ বহুত চাফ চিকুণাই।
কি বঢ়িয়াকে বনাই থৈ দে এয়াৰপৰ্ট গেলা হা কি দুৱকে আহি আছা এতিয়া আৰু শেষত লাজ লাগছি তাইৰ এই গোটাই চিৰিজটোত লাজ নালগে এতিয়া লাষ্টত লাজ লাগছি তই বোলে বঢ়িয়াকে আহি পাইছোঁ হৈছে ফাইনেলি গাইজ বৰ্ডিং পাছ হৈ গ'ল আমাৰ এফালে বেগকেইটা চেক আউট হৈ গ'ল এই কি খোজ দি আহি আছে বাকী গাইজ বনাইছি দেই এই গাইজ ক'ত আছোঁ চাবি নেকি ইয়াৰ মোবাইল দি আছোঁ ৰ হাইছা হাইছা এই এখানে হৈছে আমাৰ 10 মিনিটত গেট খুলি দিব বোলে তো দে গেট টেট খোলাক লাগি অলপ টাইম বহিয়ে লওক তোৰ মোবাইল ক'ত থৈছ দক গাইছ অলপ ৱেইট কৰোঁ কৰি আৰু বহি আৰু গুৱাহাটী পামেই আৰু 1-1.5 ঘণ্টাত 2 ঘণ্টামানত পাম ন 3 ঘণ্টাত গুৱাহাটী বেংগলোৰ তো গাইছ ফাইনেলি আহি পালোঁ আৰু আমি একদম লাষ্ট পেচেঞ্জাৰ আমাৰ টু এই ভিন্দত দাউৰিছা তবে একো নাই যিহেতু ফাৰ্ষ্ট টাইম মোৰ কাৰণে সেইকাৰণে আমাৰ অলপ খেলি মেলি ৰাখি দেৰি হৈছে এই বেঙানীয়ে যো গাইছ উঠা মাৰিম আৰু ফাৰ্ষ্ট कृपया ध्यान दीजिए आपकी सुरक्षा हमारे लिए महत्वपूर्ण है इसलिए अब हम इस विस्तारा एयरबस 320 एयरक्राफ्ट के belt can be tightened by pulling the strap and loosened this way to বঢ়িয়াকৈ খানা আহি গৈছে দেখা পাইছি বোলে ভিন্ন খাবার আছে দে আর ময়ো খুলি চুলি খাও তো ভাই যাবলৈ বঢ়িয়াকৈ পকি গৈছে চেনিটো দি ল'লোঁ আৰু এফালে আছে আপোনালোকৰ গাখীৰ খাই Đây nè mày đi không mày đi ấy cái gì đấy ngon ra đấy đây sao mẹ còn mà ra guys
এতিয়া চব মেঘ 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 নামি আছোঁ আৰু গুৱাহাটী পালোৱেই তো গাইছ নামিছে এই দেখিয়া গছত দেখা পোৱাইছে এই এৰিয়াত সোমাইছোঁ এই যে এয়া এই নামছোঁ দে এই চাবা খামেলি দিছে ফাইনেলি আহি পালোঁ তো গাইজ ফাইনেলি আহি একদম বঢ়িয়াকৈ গুৱাহাটীত ভৰি থৈ দিলোঁ এইফালে আহি পালোঁ দেই গোটেইকেইটা ঐ এইখনতে আহিছিলোঁ খিষ্টাৰা আৰু গাইছ আমাৰ ছাবস্ক্ৰাইবাৰ ভাইটিক লগ পাই গ'লোঁ ভাইটি এটাই কাম কৰে ভাইটি কেনে হ'ব মই আহিলোঁ এই ট্ৰিপত গৈছিলোঁ গোৱা আছে ন ভালে আছে গাইছ ফাইনেলি আহি ঘৰ পাই গ'লোঁ আৰু আহিয়ে দেখা পাইছোঁ আমাৰ কালুহঁতক দেখছি নে নাই চব চানা জন্মিছে গোটেই বিহুৰ টাইম না আৰু ফালছি কিন্তু ড্ৰাইভাৰে গাড়ী ফালছি প্ৰীতম এইগিলা কি কৰি আছা ভিডিঅ' বনাব লাগে এই প্ৰীতম গাইছ এফালে আহি কিনে ভিনদেউতে বঢ়িয়াকৈ গা পা ধুই দুপৰীয়াৰ ভাত তাত খাই অলপ ওলাই আহিছোঁ আহি এতিয়াহে ভাল লাগছি এই চাক মদ বনাইছি আৰু এফালে খেলা খেলাই আছে গোটেইকেইটা চলি ক'ত চলি কি চলি নাজানো কিন্তু খেলা খেলি আছে চাবা আহিছোঁ মানে এতিয়াই আৰু ভাল লাগছি দেই বাপৰে বাপ ক'ত যান্ত্ৰিকতাৰ মাজত সোমাই আহিছিলোঁ তাতে চাৰিও চাইডে গাড়ী চাড়ী এতিয়াই অলপ গাঁৱৰ পৰিৱেশ পাই ভাল লাগছি